নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ মাৰ্গেৰিটাত কিশোৰী অপহৰণ ঘটনা নতুন ৰূপত নগৰ হৈবৰ গাঁও ৰেল ষ্টেচন বৰখেতি মুগদিৰ নয়ন তালুকদাৰৰ চকুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত এতিয়া আহিছো বিতং বাতৰিলৈ মৈৰাবাৰী লস্কৰ পঞ্চায়তৰ উত্তপ্ত পৰিস্থিতি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লহকৰ গাঁও পঞ্চায়তত 2 শতাধিক চিৰৰোগীয়া বিকলাংগ বিধৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ লোকসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমি এরম গরিব মানুষ আমি কাম কাজ করে খাই আমি কয়বার করে কাগজ জমা দিচ্ছি টাকা পয়সা আমার খরচ গেছে আমরা 4 নম্বর অর্ডার মেম্বার হইছে ওহে মাৰ্গেৰিটাত কিশোৰী অপহৰণৰ ঘটনা ৰাজ্যত এতিয়াও সুৰক্ষিত নহয় কিশোৰ যুৱতী মহিলা পুনৰ মাৰ্গেৰিটাত দিগবংগত সংঘটিত হৈছে কিশোৰী অপহৰণৰ ঘটনা অপহৃত কিশোৰী গৰাকীক অজয় দেৱনাথৰ কন্যা আদিতি দেৱনাথ পুৱা বিদ্যালয়ৰ সন্মুখৰ পৰা কোনো লোকে অপহৰণ কৰে কিশোৰীগৰাকীক আৰু এই অভিযোগ ইতিমধ্যে পৰিয়ালৰ লগত 6ষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছিল ছাত্ৰীগৰাকী স্কুল গৈছিলে স্কুলৰ পৰা তাৰপিছত ফোন আহিলে যে এনেকুৱা যে এটা গাড়ী এটাত উঠাই ছোৱালীজনী পলাই গ'ল বুলি মোৰ সন্দেহ লাগিছে তাৰ জেঠাইহঁতে নিব পাৰে এটা ঘৰ নগাঁও এতিয়া আমি থানাত এফআইআৰটো দিছোঁ এতিয়া ছাৰে এখনলৈকে কি কৰে এতিয়া চাই ল'ম বাৰু জেঠাইকে কিয় নিব পাৰে বুলি সন্দেহ কৰিছে জেঠাইকে নিব পৰা সন্দেহে জেঠাইকে কৈছিলে যে মোৰ মানুহজনী আগত ঢুকোৱাৰ পাছত কৈছিলে যে মোৰ ভনী কৈ গৈছে ছোৱালীজনীক থ'ম বুলি দিব মানা কৰিছে মই কৈছোঁ মোৰ জীয়েক মই কি থ'ম আপোনালোকে থ'বলৈ কোন হয় তাক লিখা আছে পঢ়াব লাগিব সেই বুলি কৈ মই তাক লৈ আনিছিলোঁ সিহঁতি কৈছে যে কেতিয়াবা আমি উঠাই আনিমেই বুলি কৈছিলে গাড়ীখন চিনি পাইছোঁ গাড়ীটোতো চিনি পাইছোঁ কিন্তু নম্বৰ প্লেটটো এতিয়ালৈকে মনত নাই ছোৱালীজনীৰ নাম কি আছিলে অদিতি দেৱনাথ কিমান বয়স 11 বছৰ পিছত ভেজত নাছিলোঁ তো তেতিয়া মানে পটকলে মানে গাড়ীটো আহিলে আৰু মানে ছোৱালীটো উঠাই কিনে লৈ গ'ল কিন্তু তাৰ নামটো আছিলে আদিত্য মানে দেৱনাথ এতিয়া ক'ত লৈ গ'ল সেইকাৰণে মই থানাতে আহিছিলোঁ এতিয়া মই থানাত যাম এতিয়া আছোঁ আৰু এতিয়া কি গাড়ীয়ে লৈ গৈছিলে এইটো এতিয়া মানে দূৰৰ পৰা দেখিছোঁ মানে চুইফ্ট বুলি মানে মই হেৰি কৰিছোঁ মানে অনুমান কৰিছোঁ কিন্তু বগা গাড়ীটো এতিয়া দূৰৰ পৰা স্কুল পৰা মানে বহুত দূৰত আছোঁ মই সেইকাৰণে দেখি পোৱা নাই হয় কওঁতে লৈ গুচি গ'লগৈ এইটোৱে জানো আৰু মই থেংক নগাঁওবাসীৰ বাবে আন এক ভাল খবৰ নগৰ হৈবৰ ৰেল ষ্টেচনত নতুন ৰূপ অমৃত ভাৰত ৰেল ষ্টেচনৰ নামত সন্নিৱিষ্ট হ'ল নগৰ হৈবৰ গাঁও ৰেল ষ্টেচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰে এই ষ্টেচনটো ইয়াৰ লগত সংগতি ৰাখি আধুনিক ৰূপ লাভ কৰা নগৰ ঐতিহাসিক হৈবৰ গাঁও ৰেল ষ্টেচনে লাভ কৰে অত্যাধুনিক প্ৰযুক্তিৰে শেহতীয়া সংযোজন এই ৰেল ষ্টেচনটো ভাৰতীয় ৰেল বিভাগৰ উত্তৰ পূব সীমান্তৰ এখন বিশেষ নিৰীক্ষণ যানত উঠি নগদ উপস্থিত হয় ৰাজ্যপাল লগতে ষ্টেচনটোত আজি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উপস্থিত হৈ গৌৰৱ গগৈ সংক্ৰান্ততো ৰাজপুত্ৰৰ দম্ভালি আমাৰ আগত নচলিব বুলি মন্তব্য কৰে গগৈৰ পুতেক বা কোনোবা এগৰাকী ফুকনৰ পুতেক এইবিলাক পিতৃ পৰিচয়ৰ কথাটো আহিল কেনেকৈ তেওঁৰ দাম্ভিকতাও আছে কথাটোত মই আমুকৰ পুতেক তেতিয়া আমিও আমুকৰ পুতেক আমি সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী সাধাৰণ চাকৰিয়ালৰ পুতেক বুলি আমিতো ভয় নাখাম নহয় সেইবিলাক সেইটো কথাত প্ৰয়াত মুখ্যমন্ত্ৰীক আমি শ্ৰদ্ধা কৰোঁ সেইটো আমাৰ অসমীয়া ভাৰতীয় সংস্কৃতি সেইটো সুকীয়া কথা সেইটো একাষৰীয়ে কৈ থয় যিটো দম্ভত ময়ো আমুকৰ পুতেক আমিওতো আমুকৰ পুতেক এই কেমেৰাৰ সন্মুখত থকা মানুহখিনিতো কাৰোবাৰ এগৰাকী গৌৰৱী সন্তান গতিকে সেই ৰাজপুত্ৰৰ দমটো তাৰমানে আমাক দি লাভ নাই যে ময়ো তৰুণ গগৈ পুতেক তৰুণ গগৈক আমি শ্ৰদ্ধা কৰোঁ এইটো বেলেগ কথা কিন্তু আমি সাধাৰণ মানুহ ঘৰৰ পুতেকবিলাক কি এনেই ইয়াতে হেৰি কৰি আছো নেকি তাত দুটা কথা আছে তাত এটা
তৰুণ গগৈৰ প্ৰতি বহুত মানুহৰ শ্ৰদ্ধা আছে, থাকিবই এগৰাকী ভাল মানুহ, সেই কথাটো বাদ দিলোঁ। সেই কথাটোৰে তেখেতে তাৰমানে কি আৱেগ এটা সৃষ্টি কৰিব বিচাৰিছে। দ্বিতীয় কথাত এটা তেওঁ দম্ভ প্ৰকাশ কৰিছে যে তেওঁ এলাপেচা নহয়। আমি সাধাৰণ মানুহৰ ল'ৰাবিলাকে এলাপেচা নেকি? এই যে সাধাৰণ কৃষিজীৱী শ্ৰমজীৱী চাকৰি ল'ৰাবিলাক, আমি কম সেইদৰে, সেইটো কৰি লাভ নাই। তেওঁ মূলতঃ এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। আপোনালোকে যিকোনো মানুহে যদি আমাৰ যিকেইটা প্ৰেছ মিট কৰি সেইকেইটা চালে গম পাব, তেওঁৰ বডি লেংগুৱেজ চেঞ্জ হৈ গৈছে। এতিয়া তেওঁ সোধা হৈছে আপুনি গৈছে নে তেওঁ কৈছে আমুক চনত আমুক গৈছে, আমুক দেখোন আমুকলৈ গৈছে। বাৰে বাৰে কথা এটা কৈছোঁ, তুমি কৈ দিয়া গৈছোঁ বুলি, স্বীকাৰ কৰি দিয়া। এতিয়া তেওঁ আচলতে কালিৰ পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে স্বীকাৰোক্তিৰ বাবে। তেওঁ এটা নিজে পৃষ্ঠভূমি তৈয়াৰ কৰিছে যে মই স্বীকাৰ কৰিব লাগিব, এতিয়া উপায় নাই। বৰ বিপদজনক কথাবিলাক, তথ্যবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যে আছে তেওঁ নিশ্চিত হৈ গ'ল। এতিয়া তেওঁ কথাখিনি ডাইলিউট কৰিব বিচাৰিছে। মই গৈছোঁ, আমুক নাযায় নেকি? মই গ'লোঁ কি হ'ল? এই সুৰলৈকে এতিয়া তেওঁ লাহেকৈ নামিছে। ইমান দিনে ছমাহে মূৰ পুলুকা দি আছিল। ছমাহে কথাটোৰ পৰা আমাৰ বাৰম্বাৰ সাংবাদিকসকলে, কংগ্ৰেছৰ ব্যক্তিয়ে হওক বা সৰ্বসাধাৰণ ৰাইজে হওক, সকলোৱে সুধি আছে, তেওঁ উত্তৰ দিয়া নাছিল। কথাটো ইমান সহজ নহয়। বাকী 192খন দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱা, এইটো আমি একে বুলি নক'ম নহয়। পাকিস্তান বৈৰী ৰাষ্ট্ৰ। এগৰাকী সেনা বিষয়া, এগৰাকী কি কয় কূটনীতিক, এগৰাকী মন্ত্ৰী যোৱাটোৰ লগত তেওঁ লুকাই চুকাই যোৱাটো একাকাৰ কৰিব নোৱাৰিব নহয়। একে কেতিয়াও নহয়তো। আজি বৈৰী ৰাষ্ট্ৰ পাকিস্তান, যি আমাৰ ইয়াত সন্ত্ৰাসেৰে আমাৰ তেজৰ নৈ বোৱাই, আমাৰ নিৰীহ মানুহক হত্যা কৰে, সেই পাকিস্তানখনলৈ কিবা সামৰিক, কূটনৈতিক, কিবা ৰাজনৈতিক কাৰণত আমাৰ কোনোবা অনুমতি আৰু অনুমোদন সাপেক্ষে এগৰাকী মন্ত্ৰী বা এগৰাকী বিষয়া বা এগৰাকী কূটনীতিক যোৱাটো, বা অনুমতি লৈ তাত থকা ধৰ্মীয় পীঠস্থানলৈ যোৱা ধৰ্মীয় পৰ্যটকসকল, দৰ্শনাৰ্থীসকল বাদ দি বাকী কোনোবাই মনে মনে এটা সম্পৰ্ক স্থাপন কৰি থাকিব, মনে মনে যাব, মনে মনে সম্পৰ্ক স্থাপন কৰিব, আৰু এদিন নহয়, দুদিন নহয়, 15 দিন তাত কটাই আহিব। তেওঁলোকৰ পৰিয়ালে তাৰ NGOৰ লগত সম্পৰ্ক স্থাপন কৰিব। ল'ৰাবিলাকক নি আকৌ সেই বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সেই স্পেচিয়েল ট্ৰেইনিং দিবলৈ বৌদ্ধিক কচৰত কৰিবলৈ যাব। এইবিলাক একে নহয় নহয়। এতিয়া ধৰি লোৱা হ'ল আমি ক'ৰবালৈ যাওঁ, আমিতো গৌৰৱৰে ফটোখন দিওঁ ছ'চিয়েল মিডিয়াত বা মানুহক জনাওঁ। আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঢাকেশ্বৰী মন্দিৰলৈ গৈছিলে। আমাৰ সনাতন সংস্কৃতিৰ এক পীঠস্থান হেৰিয়াত আছে, বাংলাদেশত আছে। মন্দিৰৰ সন্মুখত সগৌৰৱেৰে দিছে ফটোখন, এয়া আই মাতৃ চৰণত সেৱা জনালোঁ বুলি। সেই 15 দিন যে তেওঁ আছিল গৌৰৱ গগৈ, কি ৰাখিছে? নিশ্চয় তাত এটা গভীৰ ৰহস্য আছে। আমি বেলেগ নালাগে, আমি যলৈকে যাওঁ। আজি আমি তিতাবৰলৈ গ'লোঁ, ইয়াত ঐতিহ্যমণ্ডিত তিতাবৰত আছোঁ। আজি আমি সংবাদ মাধ্যমৰ সন্মানীয় বন্ধুসকলৰ লগত নগাঁৱত কথা পাতিলোঁ, ৰুমিৰ ৰূপকত আজি সোমালোঁ। সেই কথাটো আমি দিওঁতো, লুকুৱাই ৰাখিবলগীয়া একো কথা নাই নহয়। তেওঁৰ জীৱনৰ 15 দিন কিয় আন্ধাৰত ৰাখিলে সকলোৰ পৰা? গতিকে এইবিলাক কথা এতিয়া তেওঁ ভূটানলৈ কোন গৈছে, পাকিস্তানলৈ ভূটানলৈ কোন গৈছে, বাংলাদেশলৈ কোন গৈছে, আমেৰিকা ইংলেণ্ডলৈ কোন গৈছে, 192খন দেশলৈ যোৱা আৰু আমাৰ ইয়াত ভাৰতক ৰক্তৰঞ্জিত কৰিব বিচৰা বৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱা তফাত আছে। এজন কূটনীতিক, ৰাজনীতিক, দায়িত্বশীল মন্ত্ৰী, পৰ্যটক যোৱা আৰু লুকাই চুৰকৈ গৈ গুপুতে ৰখা মাজত তফাত আছে। গতিকে এই কথা এতিয়া সাধাৰণ হৈ কথা নাই। তেখেত এতিয়া ইতিমধ্যেই আপোনালোকে দেখিছে তেওঁৰ বডি লেংগুৱেজ চেঞ্জ হৈছে। কওক। সেইটো মই এতিয়ালৈকে পোৱা নাই। মই এতিয়ালৈকে গম পোৱা নাই। আজি খুব সুন্দৰ লাগিল। আমাৰ প্ৰায় 15 কোটিতকৈ অধিক ধন খৰচ কৰি অন্যান্য প্ৰান্তৰ লগতে আমাৰ শৈবৰ গাঁৱতো আজি এটা অমৃত ভাৰত ৰেলৱে ষ্টেচন প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত খুব সুন্দৰ কথা। আৰু 50টা এনেধৰণৰ ৰেলৱে ষ্টেচন আমাৰ অসমলৈ আহিব। আপোনালোকে জানে যে ৰেলৱে অন্যান্য ক্ষেত্ৰৰ লগতে আমাৰ ৰেলত যথেষ্ট আমাৰ ৰাজ্যখনৰ বাবে, উত্তৰ পূবৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বহুখিনি কৰিছে। পূৰ্বতে বাজেট আছিল মাত্ৰ 2100 কোটি টকামান। এতিয়া সেইটো 5.5 গুণ বৃদ্ধি হৈ এতিয়া 10,000 কোটি টকাত বৃদ্ধি পাইছে নৰেন্দ্ৰ মোদী দেৱৰ দিনত। অৰ্থাৎ 14 চনলৈকে আছিল মাত্ৰ 2000 কোটি টকা, এতিয়া 10,000 কোটি টকা হ'ল। আগতে ৰেলৱে ট্ৰেক বা ৰেলৱে লাইন প্ৰত্যেক বছৰত 66 কিলোমিটাৰমানৰ আধুনিকীকৰণ বা স্থাপন কৰাইছিল। আজিৰ তাৰিখত 172 কিলোমিটাৰ। আমাৰ উত্তৰ পূবৰ 4খন ৰাজ্য ৰেলৱে মানচিত্ৰত নাছিলেই। সেই ৰেলৱে মানচিত্ৰত আজি 5খন ৰাজ্যৰ লগতে আমাৰ ছিকিমকো এতিয়া 5খন হিচাপে অন্তৰ্ভুক্ত কৰাইছে। গতিকে অন্যান্য প্ৰান্তৰ লগতে যিটো ৰেলে বেপাৰ, বাণিজ্য, পৰ্যটন,
যাতায়াত সকলো ক্ষেত্ৰতে যথেষ্ট আগবঢ়াই লৈ যায় দেশখনক বা ৰাজ্যখনক অঞ্চলটোক। সেইকাৰণেই আজি এটা গৌৰৱৰ দিন আমাৰ শৈবৰ গাঁও ৰেলৱে ষ্টেচনটো নগাঁৱত আজি প্ৰধানমন্ত্ৰী মোদীদেৱে তাৰ পৰাই আভাসী ৰূপত আমাক তেখেতে সম্বোধন কৰে সমগ্ৰ ৰাষ্ট্ৰবাসীক। আৰু ইয়াত সন্মানীয় স্থানীয় বিধায়কসকলে সকল তথা আমাৰ সন্মানীয় মহামহিম ৰাজ্যপাল আমাৰ মন্ত্ৰী কেশৱ মহন্ত সকলোৰে উপস্থিতিত আমিও উপস্থিত আছিলোঁ। আজি শৈবৰ ৰেলৱে ষ্টেচনত আজি এই শুভাৰম্ভ হয়। এটা খুব সুন্দৰ দিন, কেৱল নগাঁৱৰ বাবে নহয় সমগ্ৰ অসমৰ বাবে। নাই এতিয়া নিদিওঁ, আমি পিছত কথা দীৰ্ঘদিনৰ পৰা বৰক্ষেত্ৰীৰ মুগদীৰ নয়ন তালুকদাৰ চকুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীলৈ আৰ্থিক সাহায্য আহ্বান জনাইছে পৰিয়ালটো। চকুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ প্ৰায় দৃষ্টিহীন হৈ পৰাৰ লগতে মাতৃগৰাকীও ৰোগীয়া হৈছে, যাৰ ফলস্বৰূপে এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱাৰ বাবেও দিশহাৰা হৈ উঠিছে পৰিয়ালটো। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী নয়ন তালুকদাৰে চিকিৎসাৰ নামত বহু টকা ব্যয় কৰিছে যদিও সুফল পোৱা নাই। আৰু শেহতীয়াভাৱে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে পৰিয়ালটোৰ লোকে। নমস্কাৰ, মোৰ নাম নয়ন তালুকদাৰ, মোৰ জিলা নলবাৰী, থানা মোকালমোৱা, গাঁও মুগদী। মই ৰাজমিস্ত্ৰী কাম কৰিছিলোঁ গুৱাহাটীত। তাৰপিছত মোৰ এদিন চকুত চিমেণ্ট পৰিছিলে। তাৰে পিছত অতিক্ৰমে মোৰ মানে চকুৰ দৃষ্টিশক্তিটো কমি কমি গৈ আছিল। তাৰপিছত মই GMC মেডিকেল কলেজত গৈছিলোঁ, তাতে ট্ৰিটমেণ্ট চলাইছিলোঁ। তাৰে পাছত মোক মানে ট্ৰিটমেণ্ট কৰি থাকিব দিছিলে, 5 দিন এসপ্তাহৰ মূৰে মূৰে মাতে। আৰু তাৰপাছত মোৰ দৃষ্টিশক্তিটো কমিয়ে গৈ আছে ট্ৰিটমেণ্ট চলাৰ পিছতো। তাৰপিছত মই ছাৰ্ভেত গৈছিলোঁ, মাধুৰ্য গগৈ ছাৰ বুলি, তেখেতৰ তাতো ট্ৰিটমেণ্ট চলাইছিলোঁ। তাৰপিছত মোৰ দৃষ্টিশক্তিটো কমি কমি গৈয়ে আছে। তেনেস্থলত মই কৰ্ম এৰিব লগা হ'ল, ঘৰলৈ আহিলোঁ। তাৰপিছত মই বস্তু পাতিও মোৰ যিখিনি আছিল বা জমা জৰি কাম পাতি কৰি সেই কৰিও মই ট্ৰিটমেণ্ট চলালোঁ গুৱাহাটীতে। তাৰপিছতো মোৰ দৃষ্টিশক্তি কমি কমি গৈয়ে আছে। তাৰপিছত মই চিকিৎসা কৰাৰ অভাৱত ধৰি মানে কৰিব নোৱাৰা হ'লোঁ। আৰু বহুতবাৰ গ'লোঁ, আজি 3 বছৰ মই চিকিৎসা কৰিয়ে থাকিলোঁ যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। সেয়েহে মই এতিয়া মোৰ লেফ্ট ছাইডৰ চকুটো বেয়া হোৱা বুলিয়ে কৈছে, আৰু ৰাইট ছাইডৰ চকুটো মানে 5% থকা বুলি কৈছে ডক্টৰে। এতিয়া ডক্টৰে মোক আগৰজনত ডক্টৰক দোষ দিয়ে বা কমপ্লেইন কৰে, ডক্টৰক দোষ দি আছে। সেয়ে মই লগ বন্ধুবিলাকো অলপ চলপ সহায় কৰি মোক নেপালত পঠালে। নেপালতো গ'লোঁ। এতিয়া নেপালত গম পাইছোঁ যে মোৰ যথেষ্টখিনি উন্নত চিকিৎসাৰ প্ৰয়োজন আছে বা দীঘলীয়া চিকিৎসাৰ, কিন্তু মই চিকিৎসা চলাব নোৱাৰিলোঁ একেবাৰে আৰ্থিক অনাটনৰ বাবে। মোৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে। মোৰ বস্তু পাতিও বিক্ৰী কৰি চিকিৎসা চলাইছিলোঁ ইয়াতে অসমত আজি 3 বছৰ ধৰি, কিন্তু মই কোনো সুফল লাভ কৰিব নোৱাৰিলোঁ। পাৰিম বুলি ভাবিছিলোঁ, কিন্তু ডক্টৰে এতিয়া ভুল কৰা বুলি সেই কৰে। পেচেণ্ট আছে, যাতে মই উন্নত চিকিৎসা কৰিব পাৰিলে মোৰ দৃষ্টিশক্তিটো আগৰ দৰে ঘূৰি আহিব, কিন্তু বহুত দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন আছে বুলি কৈছে নেপালত মোক। মই অসম চৰকাৰৰ CM মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক মই কাটৰ আহ্বান জনাব বিচাৰিছোঁ। মোক মুখ্যমন্ত্ৰী মহোদয় ছাৰে মোৰ দৃষ্টিশক্তিটো আগৰ দৰে যাতে ঘূৰাই আনি দিয়ে, মই যাতে আগৰ দৰে পৃথিৱীখন দেখা পাওঁ আৰু আপোনালোককো দেখা পাওঁ। মামাক যাতে মই আগৰ দৰে দেখা পোৱা হওঁ, মামাই যাতে মোৰ কথাখিনিত গুৰুত্ব দিয়ে, মোক সহায় কৰে, মোক 2টা চকু মামাই মোক ভাল কৰি দিয়ক, কাটৰ অনুৰোধ মামাক লৈ। মাৰ লগতে থাকোঁ, মোক এনেকৈ ওচৰ চুবুৰীয়াই চাই আছে, খালে ৰাতি নাখাওঁ আৰু একেবাৰে অভাৱ। মই ট্ৰিটমেণ্ট কৰিব পৰা নাই। ট্ৰিটমেণ্ট কৰিব পাৰিলে মই আগৰ দৰে কাম কৰি খাব পৰা হ'ম, যাতে মোক হিমন্ত মামাই চাই আগৰ দৰে দৃষ্টিশক্তি ঘূৰাই আনি দিয়ে, চকু 2টা ভাল কৰি মামাই মোক চিকিৎসা কৰে। মামা, মই আপোনাক কাটৰ আহ্বান জনাইছোঁ, মোক 2টা চকুত ট্ৰিটমেণ্ট কৰি ভাল কৰি দিয়ে যেন সোনকালে। মোৰ এতিয়া এটাত বেয়া হোৱা বুলিয়ে কৈছে, ইয়াতে ট্ৰিটমেণ্ট কৰি থাকোঁতো
তাৰপিছত এটা 5% আছে আপুনি মোক সহায় কৰিলে চিকিৎসা কৰিলে মই হয়তো আগৰ দৰে দেখা পোৱা হ'ম মোক আগৰ দৰে দৃষ্টিশক্তিটো ঘূৰাই দিয়ক যাতে মই আগৰ দৰে কাম কৰি খাব পাৰোঁ বা মাক চাব পাৰোঁ সেয়ে মোৰ অনুৰোধ ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল চাই থাকিব ডিবি নিউজ